৭৪তম স্বাধীনতা দিৱস উদযাপন কৰিছোঁ আৰু ইয়াৰ লগতে আমি এটা ডাঙৰ কাম হাতত লৈছোঁ স্বাধীনতা দিৱস উপলক্ষে আৰু লগতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বছৰটো আজাদী কা অমৃত মহোৎসৱ বুলি এটা উৎসৱ সমগ্ৰ ভাৰতত পালন কৰি আছিলে। ইয়াৰ লগত সংগতি ৰাখি আমি কেইমাহমান আগতে স্কুল এডাপশ্যন প্ৰগ্ৰামটো ডিচিশ্যন লোৱা হৈছিলে আৰু আজি সেইটো আমি আৰম্ভ কৰিছোঁ যে ৫০০জন আমাৰ বিভিন্ন ব্যক্তিয়ে বিভিন্ন বিষয়ত কৰ্মৰত বিভিন্ন বিষয়ত কাম কৰি থকা ব্যক্তিসকলে ৫০০খন স্কুল এডাপশ্যন কৰিব আৰু সেই স্কুলত সামগ্ৰিকভাৱে স্কুলখন ভালদৰে চলিব লাগে যি আমাৰ বিষয়ত ঠিক হ'ব লাগে এই পেৰামিটাৰ সেই বিষয়বিলাক আমি ঠিক কৰি দিছোঁ আৰু তেখেতসকল কোনোবা প্ৰফেচাৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা ডক্টৰ কোনোবা বিভিন্ন বিষয়ত কাম কৰি থকা প্ৰত্যেকজন ব্যক্তিকে বড়োলেণ্ড অঞ্চলৰ আমি সকলোকে এখন স্কুল দায়িত্ব দিব বিচাৰিছোঁ আৰু তেখেতসকলো এই স্কুলত গৈ ভাল পাব কাৰণ তেখেতসকলে শিশু সময়ত সেই স্কুললৈ ষ্টুডেণ্ট অৱস্থাত গৈছিলে আৰু আজি কি কাৰিকুলাম চলি আছে আজিৰ শিক্ষানীতি কি চলি আছে তেখেতসকল ইয়াৰ পৰা বহুত মানে দূৰত গুচি গ'ল ফলত তেখেতসকলে নিজৰ ল'ৰা ছোৱালীয়ে কি পঢ়ি আছে সেইটোও বুজি নাপায় গম নাপায় আৰু যাৰ কাৰণে আজি গভৰ্ণমেণ্ট স্কুলবিলাকত বহুত নেগলেক্ট কৰা হৈছে তো সেইকাৰণে আজি গভৰ্ণমেণ্ট স্কুল আমি ঠিক কৰাৰ কাৰণে আমি এজন ব্যক্তিক স্কুল এডাপশ্যন কৰিবলৈ দিছোঁ আৰু বেছিক মিনিমাম নীডখিনি যদি পাৰে তেখেতসকলে তাত সমাধান কৰি দিব লাগে আৰু কাৰিকুলামটো চাব লাগে স্কুলৰ টিচাৰ ৰেগুলাৰ হৈছেনে নাই SMCৰ মিটিংবিলাক বহিছেনে নাই মিড ডে মিল পাইছেনে নাই তাত মানে ছোৱালীৰ কাৰণে ল'ৰাৰ কাৰণে টয়লেটবিলাক আছেনে নাই খোৱা পানীৰ ব্যৱস্থা আছেনে নাই স্কুলত মানে আজি বাউণ্ডাৰী ফেঞ্চিংবিলাক আছেনে নাই গাৰ্ডেনবিলাক আছেনে নাই লাইব্ৰেৰী আছেনে নাই কম্পিউটাৰ লেব আছেনে নাই সকলো বিষয়বিলাক অলপ চাই পেলাই সহায় কৰিবৰ কাৰণে আমি ৫০০জন ব্যক্তিক আজি দায়িত্ব দিছোঁ আৰু মই আশা ৰাখিছোঁ এই ৰেভলিউশ্যনটো যদি আমি খুব ষ্ট্ৰংলি কৰিব পৰা যায় তেনেহ'লে আমাৰ অঞ্চলত গুণগত শিক্ষা যিটো আমি আশা কৰিছোঁ এইটো পাবলৈ সক্ষম হ'ম।